সো আমি নিম হ্যান্ডস যেটো রোড দিৰাঙৰ এই ৰাতি ইটস अराउंड 8 o'clock অকমান ট্ৰেকিং কৰা বুলি ক'লে ভুল নহয় দেখাব ভালকে পাৰা নাই আপোনালোকক এই সক সাইডত পাহাৰ অলপমান দেখাইছো ওপৰত সক পাহাৰৰ গছ আমি মুভ কৰি আছো এইটো সক চন্দ্ৰবা ওলাইছে এইবিলাক সক ৰাস্তা ইতিয়াও কমপ্লিট হোৱাই নাই ৰাস্তা বনি আছে কিন্তু ইটস very dangerous to come at night alone আমি তিনজন মানুহ অকলহৰে এই ৰাস্তাটোত কি আছে কি নাই নাজানো you can see ক'ত আছে monastery এইটো সক ইয়া ধুনিয়াকৈ ভৰি দি সাপোৰ্ট লৈ অকমান উঠি দিয়ক very nice সক অলপ দেখাবলৈ চেষ্টা কৰিছো আপোনালোকক this is monastery no issue কি বঢ়িয়া সক এই সক what a great দিৰাঙৰ সবচে উখ পাহাৰখনত আমি বৰ্তমান আগবাঢ়ি আছো ৰাতি 8 বাজি গৈছে চাব পাৰে এইটো সক উত্তম দা এইটো উত্তম দা সক উত্তম দা তত্ত্বাৱধানত আমি আহি আছো আপোনালোকে কিন্তু এনেকুৱা চেষ্টা নকৰিব ডেঞ্জাৰাছ লাইফ ইজ অলৱেজ প্ৰিচিয়াছ সদায় কৈ আহিছোঁ মই কিন্তু তাৰ মাজতে এডভেঞ্চাৰ দিনত হ'লে গ'লে দেখা পালে হয় ৰাতি কাৰণে আপোনালোক মই পাহাৰবিলাকো ভালকৈ দেখাব পৰা নাই আন্ধাৰ দেখিব চাৰিওফালে নমস্কাৰ মই ডক্টৰ হিমাংশু বৈশ্য অন্যৰ দিনাৰ দৰে আজি আপোনালোকৰ মাজত আৰু এবাৰ আহিছোঁ আজি মই দিৰাঙত আহিছোঁ কিবা কমন হেলথ ৰিলেটেড কিবা কিছুমান আলোচনাৰ কাৰণে আহিছিলোঁ দিৰাঙত তো কথা হ'ল দিৰাঙত এতিয়া ৰাতি অলমোষ্ট 8 বাজিছে আৰু 8 বজাত মোৰ যিজন দাদা আছে উত্তম দাদা আৰু আমাৰ ৰঞ্জন দাদা তেওঁলোকে এটা জায়গাত আনিছে যেটো জায়গা মই শুনিছোঁ ইটস ওয়ান অফ দা probably 4th number institute in India হেতু হৈছে আপোনাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ মাউণ্টেনিয়াৰিং এণ্ড এডভান্সড স্পৰ্টছৰ ইনষ্টিটিউট হয় আৰু হেতু দিৰাঙৰ পৰা অকমান দূৰত মানুহবিলাকে হয়তো এই স্পটটো মিছ কৰে আৰু আজি হি আহতে এই ৰাতিখন মানে আপোনালোকক মই এই ভিডিঅটো নবনাই মানে মই ৰখিব নোৱাৰিলো সেই কাৰণে এই ভিডিঅটো আপোনালোকৰ মাজত মই আনিছো আৰু মই এই যেটো ভিউ টিৰিয়েল মনেষ্ট্ৰি যেটো ভিউ এটা বুদ্ধিষ্ট মনেষ্ট্ৰি এই ভিউটো দেখাবৰ কাৰণে মই খুব উঠি পৰি লাগিছো আৰু সেই কাৰণে মানে ইমানেই ভাল লাগিছে এই মনেষ্ট্ৰিটো সেই মনেষ্ট্ৰিটো দেখাবৰ কাৰণে আজি আপোনালোকৰ মাজত মই এই ভিডিঅটো আনিলো আৰু কথা হ'ল মানুহ যদি স্পিৰিচুৱেল নহয় মানুহ যদি ধৰ্মাৱলম্বিক নহয় মানুহ যদি গুৰু মানে যদি সাধনা নকৰে তেনেহলে মানুহৰ যেটো পথ সেই পথত হয়তো কেতিয়াবা ব্যতিক্ৰম বা মানে বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে তো হেতু আমি সদায় মনত ৰাখাটো উচিত যে গুৰু অবিহনে শিষ্য কেতিয়াও আগবাঢ়িব নোৱাৰে তো সব পিছফালে এই কেন্দ্ৰীয় বিদ্যালয় যেটো দিৰাঙত আছে ওয়ান অফ দা লিডিং ইনষ্টিটিউট স্কুল ইন দিৰাং কেভি দিৰাং দেখাইছো আপোনালোকক মই অকমান দেখাবলৈ চেষ্টা কৰিছো সব কি মানে কি ধুনীয়া দৃশ্য আপোনালোক অলপ আকাশখন দেখাবলৈ চেষ্টা কৰিছো যেটো আমাৰ মুন সব কি বঢ়িয়া লাগিছে মুনটোক চাই কিনে আৰু সক এই পাহাৰ দেখিছেনে অলপ দেখাব এই সক গছ-গছনিৰ মাজে আমি গৈ আছো সো মই যেটো কৈছো নেশ্যনেল ইনষ্টিটিউট অফ মাউণ্টেনিয়াৰিং এণ্ড এডভান্সড স্পৰ্টছ যেটো মানে ইণ্ডিয়াৰ অলমোষ্ট প্ৰবেবলি 4th নম্বৰ অফ ইনষ্টিটিউট এইটো হয় দিৰাং অৰুণাচলত আছে হেতু আপোনালোক মই দেখাবলৈ গৈ আছো তাতে কি পাব আপোনালোকে কিবা এটা স্পেশাল আছে যেটো স্পেশাল আপোনালোক মই দেখাবলৈ লৈ গৈ আছো এতিয়া নকওঁ হেখলৈকে চালেহে গম পাব কিনো স্পেশাল আছে তাতে আৰু মোৰ বোধেৰে আপোনালোক খুব এনজয় কৰিব সেই স্পেশাল বস্তুটো চাই কিনে তাতে কিন্তু কথা হ'ল এই ৰাতিখন অকলে পাহাৰৰ মাজে যোৱাটো একচুয়ালি ৰিস্কি হলেও যেহেতু কালি মৰ্নিংত মই গুচি যাম বেক টু গুৱাহাটী চেষ্টা কৰিছো আপোনালোকক মই অকমান দেখাবলৈ চাও কিমানখিনি পাৰো দেখাবৰ কাৰণে খোজকাঢ়ি ভাগৰ লাগি গ'ল তো
গৌতম দা আৰু ৰঞ্জন দাই খোজকঢ়াই আনিছে বহুত ওপৰত গম পাইছে তলৰ ভিউ দেখা পাই কিমান ওপৰত আছে আমি সো বলক এই যেটো সিক্ৰেট প্লেস হেতু দেখাবৰ কাৰণে আপোনালোকক মই আগবঢ়াই লৈ গৈ আছো লেটস হ্যাভ এ লুক টু আৱাৰ সিক্ৰেট প্লেস অকণ দেখাব পাৰি বাৰু সামান্য কিন্তু কি বস্তু এতিয়াও মই গম নাপাম অলপ আগত গলেহে গম পাম চাওক যিমানে ওপৰত আহি আছো সিমানে ভিউ একদম ব্যতিক্ৰম ভিউ চাওক কি সুন্দৰ সঁচাকে দেই ভাল লাগি যায় নহয় জানো যিমানে ওপৰত আহিছো সিমানে ভিউটো আকৌ ক্লিয়াৰ হৈ গৈ আছে দেখিছেতো আপোনালোকে চাওক কি সুন্দৰ ভিউ মাই গড উফ কিন্তু আমাৰ জাৰ্নি এতিয়াও শেষ হোৱা নাই কিন্তু এতিয়া অলমোষ্ট 9টা বাজিবৰ হ'ল কিন্তু খোজটো আমি পাহাৰৰ 10 পাক অলমোষ্ট কমপ্লিট মাজত দুই এখন গাড়ী দেখিছিলোঁ বাৰু কিন্তু অকলে আমি তিনিজন মানুহ তিনিজন প্ৰাণী চাওক কিমান ওপৰত আমি আহি গৈছোঁ কিমান ওপৰত নিমাছ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চাওক চন্দ্ৰটো একেবাৰে হাততে লাগিব এতিয়া ইমান ওপৰত আহি গ'লো আমি পাহাৰৰ টপত চাওক চন্দ্ৰটো একেবাৰে ওচৰত বেছি দূৰত নাই আৰু অলপ জাপ মাৰি দিলে লগে পাই যাওঁ নেকি সঁচাকে দেই চাওক দিছ ইজ দ্য ভিউ অফ দিৰাং বেষ্ট ভিউ ইন দিৰাং হিল টপ নিমাঞ্চৰ হিল টপত আমি আহি গৈছোঁ তাৰমানে নেশ্যনেল ইনষ্টিটিউট অফ মাউণ্টেনিয়াৰিং এণ্ড এডভান্স স্পৰ্টছ যিটো ইনষ্টিটিউট দিৰাঙত আছে তাত আমি একদম টপ লেভেলত আহিছোঁ আৰু আপোনালোকক যে মই কিবা এটা স্পেচিয়েল দেখাম বুলি কৈছিলোঁ দিছ ইজ দ্য স্পেচিয়েল ইউ কেন চি যেনেকৈ গ্ল'বত পৃথিৱীখন চাব পাৰোঁ অলপ লাইট জ্বলি থাকে তেনেকুৱাই লগা নাইনে বাৰু কমেণ্টছ কৰি জনাব চাওকচোন যেনেটো আমাৰ গ্ল'ব হয় পৃথিৱীখন আছে গ্ল'বটোত ঠিক তেনেকুৱা যেন লগা নাইনে বাৰু চাওকচোন কি ধুনীয়া লাগিছে চাওক দিছ ইজ দ্য চিনাৰী অফ দিৰাং ইফালে পাহাৰৰ এণ্ডিং আৰু ইফালে দিৰাং one of the best place for the tourist in Arunachal on the way to Tawang it's Dirang যিমানে হৰিবল নহওক যিমানে যি নহওক আজি মই ৰাইজক এই ভিউটো দেখাবৰ কাৰণে আহিছিলোঁ নিমাছত আৰু মই দেখাই কিনেহে বিদায় লৈছোঁ yes আপোনালোকে জানে মই হেল্থ ৰিলেটেড ভিডিঅ' বনাওঁ তাৰ মাজত আজি ব্যতিক্ৰম ভিডিঅ' আপোনালোকৰ কাৰণে আনিছোঁ যিহেতু দিৰাং আহিছিলোঁ দিৰাঙৰ এটা ৰাত্ৰিৰ যিটো ৰূপ সেই ৰূপটো দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাইছে মোৰ ইউটিউব চেনেলৰ পৰা যদি আপোনালোকে হেল্থ এৱাৰনেছ পাবলৈ বিচাৰে মোৰ ভিডিঅ'বিলাকক আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি আজিও ছাবস্ক্ৰাইব কৰা নাই মই চিঞৰি কৈছোঁ ছাবস্ক্ৰাইব কৰিব প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু সোসাইটিক হেল্থ এৱাৰনেছ যিমান পাৰে প্ৰদান কৰিব যাতে সকলোৱে সুস্থ থাকে বেমাৰ যাতে কাৰো নহয় সকলোৰে ফেমিলি যাতে ভালে থাকে কোনো ব্যাধিয়ে যাতে কাৰো ফেমিলিক কষ্ট দিব নোৱাৰে তাৰে আশাৰে আজি এই ভিডিঅ'টোৰ পৰা মই আপোনালোকৰ মাজৰ পৰা বিদায় ল'বলৈ লৈছোঁ থ্যাংক ইউ ভেৰি মাচ ফৰ ৱাচিং দিছ ভিডিঅ' টিল এণ্ড থ্যাংক ইউ Love you Dirang, love Arunachal, love Assam, love India. Thank you very much.